আনএটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছো। আপোনালোকে ইতিমধ্যে গম পায় যে এই চেনেলটোৰ জৰিয়তে আমি শেহতীয়াকৈ যি নিযুক্তিৰ কাৰণে বিজ্ঞাপন মুকলি কৰে সেইসমূহৰ বিষয়ে সবিশেষ আপোনালোকক জনাবলৈ প্ৰয়াস কৰো। আৰু আজিও আপোনালোকৰ বাবে এটি খুব ভাল খবৰ লৈ আহিছো। ৰেলৱে শেহতীয়াকৈ 8,868টা পদৰ গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট পদৰ বাবে বিজ্ঞাপন মুকলি কৰিছে। আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে বিশেষকৈ গ্ৰেজুৱেট পদখিনিৰ বিষয়ে আলোচনা কৰিম আৰু আপোনালোকে এই পদত কেনেদৰে এপ্লাই কৰিব পাৰিব বা কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব আৰু এক্সামিনেশ্যনটো কেনেধৰণে হ'ব সেই বিষয়ে আলোচনা কৰিম। গতিকে চাওঁচোন প্ৰথমে পদ কি পোষ্ট আছে সেইখিনি চাই লৈছো। সেকশনত পোষ্টসমূহ ডিভাইড কৰা হৈছে চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ, ষ্টেচন মাষ্টাৰ, গুডছ ট্ৰেইন মেনেজাৰ, junior account assistant কাম টাইপিষ্ট, senior clerk কাম টাইপিষ্ট আৰু ট্ৰাফিক এছিষ্টেণ্ট। প্ৰায় 5,810টা পোষ্ট আছে, অৰ্থাৎ এক বৃহৎ সংখ্যক পদৰ বিজ্ঞাপন দিয়া হৈছে, যি আপোনালোকৰ বাবে ভাল খবৰ, কাৰণ বৃহৎ সংখ্যক পদৰ বাবে বৃহৎ নিযুক্তি হ'ব। ইয়াৰ উপৰিও এই পদৰ বাবে প্ৰথমতে আপোনালোকৰ মেডিকেল ষ্টেণ্ডাৰ্ড দিয়া হৈছে, যে জেনেৰেল ফিটনেছ কি লাগিব, আই ভিজন দিয়া হৈছে ইয়াতে, সেইখিনি আপোনালোকে নিজে এবাৰ ভালদৰে পঢ়ি চাব। তলত দি এজ লিমিট 1 জানুৱাৰী 2008 পিছত জন্মগ্ৰহণ কৰা হ'ব নালাগিব, অৰ্থাৎ ন্যূনতম বয়স হিচাপে 1 জানুৱাৰী 2008 পিছত জন্মগ্ৰহণ কৰা হলে নহব। আৰু মেক্সিমাম বয়স হিচাপে সকলোৰে ক্ষেত্ৰত ভাগ ভাগ কৰি দিয়া আছে। 1998 আগত জন্মগ্ৰহণ কৰা হ'ব নালাগিব। OBC 2 জানুৱাৰী 1990 আগত জন্মগ্ৰহণ কৰা হ'ব নালাগিব, আৰু SC আৰু ST ক্ষেত্ৰত 2 জানুৱাৰী 1998 পূৰ্বে জন্মগ্ৰহণ কৰা হলে নহব। এইখিনি বয়সৰ যোগ্যতাখিনি দিয়া হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন যিহেতু মই পূৰ্বতে কৈছিলো যে মই ভিডিঅ'টো গ্ৰেজুৱেশ্যন লেভেলৰ কাৰণেহে কৰিছো বুলি, গতিকে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব, আৰু আপোনালোকৰ ফাইনেল চাৰ্টিফিকেটখন থাকিব লাগিব এপ্লাই কৰাৰ সময়ত। আপোনালোকে যদি 5th চেমত 6th চেমত এপিয়াৰ হৈছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। ফাইনেল মানে আপোনালোকে ফাইনেল গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব, আপোনালোকৰ ফাইনেল বা যিখন প্ৰভিজনেল চাৰ্টিফিকেট থাকে সেইখন থাকিব লাগিব, তাৰপিছতহে আপোনালোকে এপ্লাই কৰিব পাৰিব। ফি ষ্ট্ৰাকচাৰটো দিয়া হৈছে, এপ্লাই কৰাৰ সময়ত কেণ্ডিডেট ফিজ কিমান লাগিব। কেণ্ডিডেটৰ কাৰণে ফাৰ্ষ্ট CBT মানে প্ৰথম টেষ্টটোৰ কাৰণে 500 লাগিব, আৰু SC ST এক্স চাৰ্ভিচমেন, PWD, ফিমেল, ট্ৰান্সজেণ্ডাৰ, মাইনৰিটি আৰু ইকনমিকেলি বেকৱাৰ্ড ক্লাছ অৰ্থাৎ EBC তেওঁলোকৰ কাৰণে 250 লাগিব। এই 500টো ইয়াৰে 400টো ৰিফাণ্ডেবল হয়। তাৰোপৰি এতিয়া আহো যে এক্সামটো কেনেধৰণে হ'ব, অৰ্থাৎ এক্সামত কি থাকিব। আপোনালোকৰ কিছুমান এক্সামৰ কাৰণে 3টা ষ্টেজত হ'ব, কিছুমান পোষ্টৰ কাৰণে এক্সামটো 3টা ষ্টেজত হ'ব। আৰু প্ৰথম ষ্টেজটো হৈছে ফাৰ্ষ্ট ষ্টেজ CBT, কম্পিউটাৰ বেছড টেষ্ট হ'ব এইটো, আৰু ফাৰ্ষ্ট CBT এইটো। ইয়াতে জেনাৰেল এৱাৰনেছৰ পৰা 40 মাৰ্কছ থাকিব, মেথমেটিক্সৰ পৰা 40 মাৰ্কছ 30টা কুৱেশ্যন আহিব, আৰু জেনাৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ পৰা 30 মাৰ্কছ 30টা কুৱেশ্যন আহিব। টোটেল নাম্বাৰ অফ কুৱেশ্যন 100 হ'ব। সময়সীমা আপোনালোকে পাব 90 মিনিট। তাৰ পিছত এই এক্সামটো এই এক্সামটোৰ পিছত আপোনালোকৰ থাকিব ছেকেণ্ড ষ্টেজ CBT। আপোনালোকৰ জেনাৰেল এৱাৰনেছটো বাঢ়ি যাব। জেনাৰেল এৱাৰনেছত কুৱেশ্যন থাকিব 50টা, মেথমেটিক্সৰ কুৱেশ্যনৰ সংখ্যা বৃদ্ধি হ'ব, মেথমেটিক্সত কুৱেশ্যন থাকিব 35টা, আৰু জেনাৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰো কুৱেশ্যনৰ সংখ্যা বৃদ্ধি হ'ব, আৰু কুৱেশ্যন থাকিব 35টা, আৰু আপোনালোকৰ টোটেল নাম্বাৰ অফ কুৱেশ্যন হ'ব 120, কিন্তু আপোনালোকে সময় পাব 90 মিনিট। অৰ্থাৎ ফাৰ্ষ্ট CBTৰ কাৰণে আপোনালোকৰ 100টা কুৱেশ্যন সলভ কৰিব লাগিব আপোনালোকে 90 মিনিটছ, কিন্তু ছেকেণ্ড CBTত আপোনালোকে 120টা কুৱেশ্যন সলভ কৰিব লাগিব 90 মিনিটছত। আৰু ইয়াতে আপোনালোকৰ নেগেটিভ মাৰ্ক থাকিব, সেইখিনি আপোনালোকে মন কৰিব যে
1/3 নেগেটিভ মাৰ্ক থাকিব প্ৰত্যেকটো প্ৰথম CBT টো থাকিব আৰু সেকেন্ড ষ্টেজৰ CBT টো থাকিব তাৰপিছত মই যিহেতু কৈছিলো তিনিটা ষ্টেজত হ'ব কিছুমান পোষ্টৰ কাৰণে গতিকে ফাৰ্ষ্ট CBT আৰু সেকেন্ড CBTৰ পিছত স্কিল টেষ্ট হ'ব কিন্তু স্কিল সকলোবোৰ পোষ্টৰ কাৰণে নহয় সিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট জুনিয়ৰ একাউন্ট এসিস্ট্যান্ট কাম টাইপিষ্ট আৰু ট্ৰাফিক এসিস্ট্যান্ট এইকেইটা পোষ্টৰ বাবেহে কেৱল কম্পিউটাৰ বেছড টাইপিং স্কিল টেষ্ট হ'ব গতিকে সেইখিনিও আপোনালোকে ধ্যান ৰাখিব তাৰপিছত এতিয়া আহো এপ্লাই কেনেকৈ কৰিব আপোনালোকে যেটো আটাইতকৈ গুৰুত্বপূৰ্ণ পাৰ্ট বুলি ক'ব পাৰি এটা এক্সামিনেশনৰ এপ্লাই কেনেকৈ কৰিব কাৰণ এইখিনি সময় যদি আপোনালোকৰ কিবা ভুল হয় তেন্তে হেয়া একেবাৰে গ্ৰহণযোগ্য নহয় প্ৰায় ক্ষেত্ৰতে গতিকে সেইখিনি আপোনালোকে ধ্যান দিব প্ৰথমতে এপ্লাই কৰাৰ সময়ত আপোনালোকে নিজৰ একাউন্ট এটা খুলিব লাগিব RRB যেটো ওয়েবসাইট আছে তাতে আপোনালোকে নিজৰ একাউন্ট এটা খুলিব লাগিব আৰু নিজৰ একাউন্ট এটা খুলিবলৈ আপোনালোকৰ ভ্যালিড পাৰ্সোনাল মোবাইল আৰু ইমেইল আইডি থাকিব লাগিব গতিকে এটো একেবাৰে ম্যান্ডেটৰি হয় তাতে লিখি দিছে কাৰণ আপোনালোকৰ মোবাইল নম্বৰত আৰু ইমেইলত আপোনালোকৰ OTP যাব গতিকে আপোনালোকৰ নিজৰ পাৰ্সোনাল নম্বৰ বা ইমেইল আইডি থাকিবই লাগিব আপোনালোকে একাউন্টটো ক্ৰিয়েট কৰাৰ আগতে নিজৰ ইমেইল আইডি এটা খুলি ল'ব যদিহে আপোনালোকৰ ইমেইল আইডি নাই তাৰপিছত আপোনালোকে একাউন্ট ক্ৰিয়েট কৰিব RRB ওয়েবসাইটত গৈ পেলাই আৰু তাতে আপোনালোকে একাউন্ট ক্ৰিয়েটৰ সময়ত পাসওয়ার্ড দিব লাগিব তাৰপিছত আপোনালোকৰ আইডি এটা আহিব গতিকে সেই পাসওয়ার্ডটো যাতে আপুনি কেয়াৰফুলি নোট ডাউন কৰি থৈ দিয়ে কাৰণ সেই পাসওয়ার্ডটো আপোনালোকৰ পিছতো লাগিব আৰু আইডেন্টিটি অথেন্টিকেশনৰ কথা কোৱা হৈছে য'ত ক্ৰিয়েট একাউন্টৰ প্ৰসেছত আপোনালোকক তেওঁলোকে এডভাইস কৰিছে যে আপোনালোকে যাতে ডিজি লকাৰ নহলে আধাৰ ব্যৱহাৰ কৰে গতিকে সেইখিনিও আপোনালোকে ধ্যান দিব আপোনালোকে জোনেল সিলেক্ট কৰিব লাগিব কাৰণ কোনটো জোনত পৰা আপোনালোকে পৰীক্ষাটো দিব বা আপোনালোকে পৰীক্ষাটো পাস কৰাৰ পিছত কোনটো জোনত চাকৰি কৰিব বিচাৰিব গতিকে বহুত কেইটা জোন আছে এনেকৈ আপোনালোকে নিজৰ হিচাপত নিজৰ জোনটো প্ৰিফাৰেন্স হয় আপোনালোকে সেই হিচাপত জোনটো সিলেক্ট কৰিব আৰু এক্সাম 13টা ৰিজনাল ল্যাঙ্গুৱেজত আহিব হিন্দী আৰু ইংৰাজীৰ বাহিৰেও হিন্দী আৰু ইংৰাজীটো আহিবই লগতে 13টা ৰিজনাল ল্যাঙ্গুৱেজত আহিব গতিকে মিডিয়াম অফ এক্সামিনেশন আপোনালোকে চুজ কৰিব নাপাহৰিব আৰু হেতু অতি ধ্যান দি পেলাই চুজ কৰিব যাতে আপোনালোকে সেই মিডিয়ামটোতে নিজৰ কমফৰ্টেবল মিডিয়াম এটা যাতে আপোনালোকে পৰীক্ষাটো দিব পাৰে গতিকে 13টা ৰিজনাল ল্যাঙ্গুৱেজত আহিব যেহেতু গতিকে কি আপোনালোকৰ নিজৰ আঞ্চলিক ভাষা সেই হিচাপত আপোনালোকে কোনটো ভাষাত নিজকে কমফৰ্টেবল বুলি ভাবে পৰীক্ষাটো দিবলৈ হেতু সেই ভাষাটোকে সিলেক্ট কৰিব আৰু এই গুটেখিনি সিলেক্ট কৰাৰ পিছত আপোনালোকৰ য'ত স্টাৰ কোৱেশ্চন থাকিব এনে ধৰণৰ স্টাৰ কোৱেশ্চন থাকিব সেইখিনি আপোনালোকে বাধ্যতামূলক যে সেইখিনি ফিল আপ কৰিবই লাগিব তাৰপিছত আপোনালোকৰ লাইভ ফটো কেপচাৰিং হ'ব আৰু ফটো কেপচাৰিংৰ সময়ত ধ্যান দিব যে আপুনি সেন্টাৰত থাকে অৰ্থাৎ কেমেৰাটোৰ যাতে সেন্টাৰত আপুনি থাকে আৰু বেকগ্ৰাউণ্ডটো লাইট হ'ব লাগিব হোৱাইট বেকগ্ৰাউণ্ড হ'লে ভাল আৰু লাইটৰ যাতে প্ৰপাৰ ব্যৱস্থাটো থাকে সেইখিনি ধ্যান দিব যাতে ফটোখন ভাল নহয় আপোনালোকে সিগনেচাৰো আপলোড কৰিব লাগিব আৰু সিগনেচাৰ আপলোড কৰাৰ সময়তো ধ্যান দিব যে সিগনেচাৰৰ সময়ত ব্ল্যাক বল পইণ্ট ব্যৱহাৰ কৰিব লাগিব আৰু হোৱাইট পেপাৰত সিগনেচাৰ কৰিব লাগিব তাৰপিছত ব্লক বা কেপিটেল লেটাৰত সিগনেচাৰ কৰিলে নহব গতিকে সেইখিনি ধ্যান দিব এইখিনি গুৰুত্বপূৰ্ণ কথা আৰু আপোনালোকে কিবা নতুন আপডেট যদি আহে বা আপোনালোকে যদি কিবা ডাউট থাকে তেন্তে আপোনালোকে বাৰে বাৰে নিজৰ লিষ্ট দিয়া আছে RRB ওয়েবসাইট কেইটাৰ আপোনালোকে নিজৰ ওয়েবসাইট কেইটা ভিজিট কৰিব পাৰে বিশেষকৈ মই অসমৰ ছাত্ৰ-ছাত্ৰীখিনিক কৈছো যে গুৱাহাটীৰ ওয়েবসাইটটো তেওঁলোকে ভিজিট কৰিব পাৰে তেনেদৰে বেলেগ চহৰৰ ছাত্ৰ-ছাত্ৰীসকলে বেলেগ ওয়েবসাইটবোৰ ৰেলৱে নিজৰ ওয়েবসাইটটো দি থৈ দিছে তেনেকৈ ওয়েবসাইটবোৰ ভিজিট কৰিব পাৰে তাতে তেওঁলোকে গোটেইখিনি ডিটেইলছ পাব আৰু আমি প্ৰয়াস কৰিছো আপোনালোকক সহজ ভাষাত যিমান দূৰ সম্ভৱ গুৰুত্বপূৰ্ণ তথ্যসমূহ যোগান ধৰিবলৈ আশা কৰো ভিডিওটো ভাল পালে আৰু ভিডিওটো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ আপোনালোকক এনেদৰে যাতে আমি আগলৈ আৰু ভিডিও যোগান ধৰি থাকিব পাৰো তাৰ কাৰণে যাতে আপোনালোকে আমাক উৎসাহ জনায় আৰু ভিডিওটো লাইক কৰি দিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ